হয়, এই মুহূৰ্তলৈকে ৰাজদীপ এতিয়ালৈকে আৰক্ষী একো তথ্য সদৰি কৰাৰ পৰা বিৰত আছে। আনুষ্ঠানিকভাৱে তেওঁলোকে কোনো ধৰণৰ তথ্য সদৰি কৰা নাই। কিন্তু এক প্ৰকাৰ ক'বলৈ গ'লে কেন্দ্ৰীয় কাৰাগাৰ কৰ্তৃপক্ষ বা কেন্দ্ৰীয় কাৰাগাৰ এখন বিশেষকৈ অধীক্ষক আৰু কাৰাধীক্ষকগৰাকীয়ে পৰিচালনা কৰে তাৰ প্ৰশাসনিক দিশটো। আৰু যিহেতু কাৰাগাৰৰ ভিতৰ চৰাৰ যি নীতি নিয়ম, সেই নীতি নিয়মসমূহো তেওঁলোকৰ তত্বাৱধানতেই সকলোবোৰ পৰিচালিত হয়। আৰু সেই পৰিচালিত হোৱাৰ আধাৰতেই আৰক্ষীয়ে ইতিমধ্যেই তেওঁলোকক যিগৰাকী জেইলৰ আছে, জেইলৰ গৰাকীক ইতিমধ্যে আটক কৰিছে, তাৰো পৰৱৰ্তী সময়ত গ্ৰেপ্তাৰ কৰিছে। সমান্তৰালকৈ যোৱাকালিৰ দিনত বা যোৱাকালি দিনৰ ভাগত আমি এটা খবৰ দিছিলো ৰাতিপুৱাৰ ভাগতে যে দুজনকৈ কেন্দ্ৰীয় কাৰাগাৰৰ সুৰক্ষাৰ দায়িত্বত থকা বা তেওঁলোকে তাত কৰ্তব্যৰত চতুৰ্থ অসম আৰক্ষীৰ বেটেলিয়ান দুজনক গ্ৰেপ্তাৰ কৰিছিলে আৰু তেওঁলোকৰ পৰা জব্দ কৰা হৈছিলে প্ৰায় 19 পেকেটকৈ গাঞ্জা। এই যিটো খবৰ, সেই খবৰটোৰে আচলতে সকলোবোৰ এই যি তদন্ত বা এই যিটো অভিযোগ, বিশেষকৈ কেন্দ্ৰীয় কাৰাগাৰৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে যি অভিযোগ, সেই অভিযোগটোক বা ড্ৰাগছৰ সৰবৰাহ, গাঞ্জা সৰবৰাহৰ যিটো অভিযোগ, সেই সত্য প্ৰমাণিত হৈছিলে। ধনৰ বিনিময়ত তাত যি বিলাসী জীৱন কটাবলৈ দিয়া যিটো অভিযোগ, সেই অভিযোগ সন্দৰ্ভত এতিয়াও আৰক্ষী বিষয়া বা যিসমূহ বশিষ্ঠ আৰক্ষীৰ তদন্তকাৰী বিষয়া, সেই তদন্তকাৰী বিষয়াসমূহে সকলোবোৰ চালি জাৰি চাই আছে। এক কথাত উল্লেখ কৰিব লাগিব, কেন্দ্ৰীয় কাৰাগাৰ বুলি কথা নাই, অকল যে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ সেইটো কথাই নহয়। এই বিগত কেইদিনত আমি দেখা পাইছিলো শ্ৰীভূমি জিলাৰে হওক আৰু শেহতীয়াকৈ কাৰাগাৰ আন এখন কাৰাগাৰৰ পৰা ইতিমধ্যে কয়দীয়ে পলায়ন কৰিছে। সেই ধৰণৰ যি অভিযোগ, সেই অভিযোগসমূহৰ পিছত যোৱা যি গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ বিৰুদ্ধে যি ধাৰাবাহিক অভিযোগ আছিল, সেই ধাৰাবাহিক অভিযোগৰ পিছত প্ৰতিদিন টাইমত ধাৰাবাহিকভাৱে বিস্তাৰিত হৈ বাতৰি প্ৰচাৰ হৈছিল। আৰু বাতৰি প্ৰচাৰৰ পাছত আমি প্ৰশ্ন কৰিছিলো যে দুজন জোৱানক আৰক্ষী বা বশিষ্ঠ আৰক্ষীয়ে আটক কৰি বা গ্ৰেপ্তাৰ কৰি এই সমগ্ৰ যি বিস্ফোৰক অভিযোগ বা এই যিসমূহ অভিযোগসমূহক গাপ দিয়া হ'ব নেকি। আৰু সেই বিষয়টোক লৈ পেলাই বিশেষকৈ কাৰাগাৰ যিগৰাকী মহাপৰিদৰ্শক, কাৰাগাৰ মহাপৰিদৰ্শকক আমি প্ৰশ্ন কৰিছিলো। আৰু সেই প্ৰশ্নৰ পিছতেই কিন্তু কালিৰ নিশাৰ ভাগত ইতিমধ্যে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ যিগৰাকী জেইলৰ দেৱকমল বৰাক আটক কৰিছিল আৰু পৰৱৰ্তী সময়ত গ্ৰেপ্তাৰ কৰিছে। এই সমগ্ৰ বিষয়টো সন্দৰ্ভত আৰক্ষীয়ে কি ধৰণৰ আচলতে তথ্য সমল লাভ কৰিছে এতিয়াও আনুষ্ঠানিকভাৱে জনোৱা নাই যদিও কিছু সময় পাছত ইয়াত যিসমূহ উচ্চস্তৰীয় আৰক্ষী বিষয়া, সেইসমূহ আৰক্ষী বিষয়া আহিব কেন্দ্ৰীয় কাৰাগাৰৰ বিৰুদ্ধে বা গুৰুতৰ অভিযোগ দাখিল কৰি চিএম ভিজিলেন্সতে হওক বা CIDতে হওক তেওঁ সুকীয়াকৈ আবেদন দাখিল কৰিছিল তদন্তৰ বাবে। এইসমূহ গোচৰ ইয়াত সন্নিৱিষ্ট বা ইয়াত সংযোজন হ'ব নেকি, এইসমূহ বিষয়েও কিন্তু এই মুহূৰ্তত আৰক্ষীৰ বাবে বা আৰক্ষীয়ে সকলোবোৰ দিশ চালি জাৰি চাই আছে। আৰু সমান্তৰালকৈ এই যিটো আচলতে অভিযোগ, এই যিটো গুৰুতৰ অভিযোগ, এই অভিযোগৰ লগত বা এই অভিযোগ কাৰ বিৰুদ্ধে, যিহেতু দুজনকৈ আৰক্ষী জোৱান ইতিমধ্যেই আটক বা গ্ৰেপ্তাৰ হৈছে, আৰু আন কোনো আৰক্ষী জোৱান এই বিষয়টোত বা এইসমূহ অভিযোগত জড়িত আছে নেকি, বিশেষকৈ গাঞ্জা বা ড্ৰাগছ সৰবৰাহৰ অভিযোগত তেওঁলোকে জড়িত হৈ আছে নেকি, সেইসমূহ বিষয়ে আৰক্ষীয়ে এই মুহূৰ্তত তদন্ত চলাই আছে। কিন্তু ক'ব লাগিব যে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ নিচিনা এখন অসমৰ যিসমূহ দাগী অপৰাধী বা বিশেষকৈ VVIP যিবিলাক কেছ আছে, বিষয়ে এছিয়াছ বিষয়ে কথা কওক বা আন যিসমূহ দাগী অপৰাধী, সেইসমূহ অপৰাধী কিন্তু গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত থাকে। আৰু সেই গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ বিৰুদ্ধেই দীৰ্ঘদিনে যি অভিযোগ উত্থাপন হৈ আহিছিলে, সেই অভিযোগৰ পাছত শেহতীয়াকৈ যিগৰাকী জেইলৰ গৰাকীক ইতিমধ্যে আটক কৰা হৈছিল আৰু পৰৱৰ্তী সময়ত গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে সমগ্ৰ বিষয়টো সন্দৰ্ভত যিগৰাকী ছুপাৰিনটেণ্ডেণ্ট আছে, তেওঁক কেনেদৰে বা তেওঁ কিদৰে এই তদন্তৰ আওতালৈ পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। কিন্তু আজিৰ দিনটোত যিগৰাকী কাৰাগাৰ মহাপৰিদৰ্শক আছে, মহাপৰিদৰ্শকগৰাকী সমগ্ৰ বিষয়টো সন্দৰ্ভত কি মন্তব্য কৰে সেয়াও লক্ষণীয় হ'ব। সমান্তৰালকৈ আৰক্ষীৰ তদন্ত কি চলে বা কেনেধৰণে চলে, এই যিটো নেক্সাছ, এই নেক্সাছত আৰু আন কোনোবা জড়িত হ'ব পাৰে নেকি, এই বিষয়টোক লৈ পেলাইও কিন্তু সমগ্ৰ যিসমূহ সচেতন ৰাইজে চকু ৰাখিছে। বিভিন্ন সময়ত কাৰাগাৰত বিভিন্ন অভিযোগত যিসমূহ কাৰাবন্দী হৈ থাকিবলগীয়া লোক আছে, তেওঁলোকৰ আত্মীয়সমূহে বিভিন্ন অভিযোগ উত্থাপন কৰে আৰু সেইসমূহ অভিযোগৰ যিসমূহ সত্যতা, সেয়া কিন্তু আৰক্ষীৰ তদন্তত শেহতীয়াকৈ পোহৰলৈ আহিছে। ৰাজদীপ।